নমস্কাৰ দৰ্শক মই পংকজ খনকৰ আপোনালোকে চাই আছে কৃষি জাগৰণ অসম দৰ্শক আজি মই উপস্থিত আছো ধেমাজি জিলাৰ নীলখ হলখনিত ইয়াতে দুজন কৃষকে মুগা পালন কৰিছে তেওঁলোকে কেনেকৈ মুগা পালন কৰিছে মুগা পালনত জড়িত কোনবিলাক কথা নতুনকৈ যিসকল মুগা পালনৰ প্ৰতি আগ্ৰহী তেওঁলোকে জানিব লাগে আদি কথাবোৰ জানিবলৈ চেষ্টা কৰিম আৰু আমাৰ কিছুমান অসমৰ বিভিন্ন ঠাইত খালী মাটি পৰি থাকে খালী মাটিসমূহ আমাৰ কৃষকসকলে বছৰ ধৰি এনেকৈ পেলাই ৰাখে গতিকে এইবিলাকক কেনেকৈ সৎ ব্যৱহাৰ কৰিব পাৰি আৰু এই যিবিলাক চন পেলাই বা হাবিতলীয়া মাটিসমূহ পেলাই ৰাখিছে আমাৰ কৃষকসকলে তাত তেওঁলোকে কেনেদৰে এখন চুমনি পাতি স্বাৱলম্বী হ'ব পাৰে বা আমাৰ যুৱক যুৱতীসকল স্বাৱলম্বী হ'ব পাৰে এই সন্দৰ্ভত আমি কথা পাতিম আৰু লগতে কথা পাতিম তেওঁলোকে দীৰ্ঘদিন ধৰি মুগা পালন কৰি আছে আৰু এই মুগা পালন কৰিবলৈ যাওঁতে তেওঁলোকে চৰকাৰৰ পৰা কিবা সহায় সুবিধা পাইছে নেকি আদি কথাবোৰ আমি জানিবলৈ চেষ্টা কৰিম আৰু এই সন্দৰ্ভত আমি কথা পাতিম কৃষক প্ৰেমধৰ বৰুৱাৰ লগত আৰু ইয়াতে দুগৰাকী ককা এটাও আছে আৰু তেওঁলোকৰ লগতো আমি দুই এটা কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ মানে আপুনি আমি দেখিবলৈ পাইছোঁ আমাৰ অসমৰ গাঁৱে বিভিন্ন খালী মাটি পৰি থাকে খালী মাটিসমূহত এতিয়া আপোনালোকে যেনেকৈ মুগা পালন কৰিছে মুগা পালন কৰি স্বাৱলম্বী হৈছে এনেদৰে আমাৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে কেনেকৈ মুগা পালন কৰি স্বাৱলম্বী হ'ব পাৰিব আমি এতিয়া সম্পূৰ্ণ অবাধী মাটিত এই গছ পুলিবিলাক ৰুইছোঁ এনেধৰণে যদি তেওঁলোকেও ধৰি লওক মাটি আছে তেওঁলোকেও তেনেধৰণে যদি এখন চুমনি পাতে হয় যথেষ্টখিনি উপকৃত হ'ব পাৰিব এবিঘা চুমনি পাতিলে ধৰি লওক কমে 100জোপা চুম ৰুব পাৰে বা 80জোপা ৰুব পাৰে সেই 80জোপাত বহুখিনি মুগা পুহি তেওঁলোকে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিব নিশ্চয় আমাৰ যিসকল নিবনুৱা যুৱক যুৱতী আছিল তেওঁলোকে এই কথাখিনি মন কৰিব আৰু আপুনি মুগা পালনত কেতিয়াৰ পৰা জড়িত হৈ আছে প্ৰায় 15 বছৰমান হৈছে 15 বছৰ হৈছে বহুত মুগা পালন মানে বিশেষ মন কৰিবলগীয়া কথাসমূহ কোনকেইটা কথা মন কৰিব লাগে আমাৰ মানে মুগা পালকগৰাকীয়ে বা যিসকল নতুনকৈ মুগা পালনৰ প্ৰতি আগ্ৰহী আছে তেওঁলোকে কোনকেইটা কথাত মন দিব লাগে বেছিকৈ এতিয়া ধৰি লওক মুগা এই যেতিয়া গছত খৰিকাটো লগোৱা যায় পলু সৰু হৈ থাকে তেতিয়া এই পৰুৱাবিলাকে বিশেষকৈ নষ্ট কৰে সেই পৰুৱাবিলাক গুৰিত অলপ চাব লাগে ধৰি লওক ধোঁৱা চোৱা দি তেওঁলোকক অলপ খেদাব লাগে তাৰপৰা আৰু সৰু চৰাইবিলাক আহে সেইবিলাক খেদিব লাগে তেনেধৰণে কৰিলে উপকৃত হ'ব পাৰে আৰু আমি বহু সময়ত আমি দেখিবলৈ পাওঁ যে চুমনিত অন্য মানুহ সোমাবলৈ নিদিয়ে কিন্তু আমি আজি এই পৰিস্থিতিটো আমি মুখামুখি নহ'লোঁ আমি এনেকুৱা কিবা বিশেষ কিবা নিয়ম আছে নেকি তেনেধৰণে ইমান নিয়ম আছেও নাইও ধৰি লওক তেওঁলোকে ধৰি লওক অসংখ্য মুগাবিলাক ধৰি লওক গছৰ তলত পৰি যায় কিছুমান মুগা মানুহ যদি বেছিকৈ সোমাই থাকে তেতিয়া সি পৰি থকা পলুবিলাক গছকি পাব কিবা হ'ব বা অন্যান্য কিবা তেনেকুৱা কাৰণতে মানে খুব এটা গুৰুত্বপূৰ্ণ কথা আমি আগতে ভয় কৰোঁ মানে চুমনি এখন সোমাবলৈ হ'লে কিবা এটা হৈ যায় এনেকুৱা ধৰণৰ কিন্তু মেইন কথাটো সেইটোহে নহয় জানো আপোনাৰ এতিয়া 15 বছৰ হ'ল মানে মুগা পালনত জড়িত থকা চৰকাৰীভাৱে কেনেকুৱা সুবিধা পাইছে এই বিষয়ে অকণ কওক চৰকাৰী বিষয়ে ফালৰ পৰা আমি তেনেধৰণৰ সুবিধা পোৱা নাই অকল এবাৰ চলাৰ ফিট সৰু লেম্প এটা পাইছিলোঁ তাৰপৰা আমি 3জনে পাইছিলোঁ তাৰ বাহিৰে একো পোৱা নাই মানে আজি 15 বছৰ হৈ গ'ল আপোনালোকে মুগা পালন কৰিছে কিন্তু আমাৰ ৰাজ্য চৰকাৰে বিভিন্ন কৃষকসকলৰ বা এনেকৈ পশুপালকসকলৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে কিন্তু তৎসত্ত্বেও আজিও আমাৰ প্ৰকৃত যিসকল এই দাদাইদেউহঁতৰ দৰে কৃষকে এতিয়াও পোৱা নাই এটা খুব দুৰ্ভাগ্যজনক কথা এই অনুপাত আপুনি কি ক'ব যদি তেনেকুৱা ধৰণৰ আঁচনি আছে চৰকাৰৰ আমাক দিব লাগে ধৰি লওক আমি মুগা পুহি থাকোঁ প্ৰতি বছৰেকত হয়তো 3বাৰলৈকে পুহোঁ এতিয়া আমি আৰু এটা কথা শুনো আপোনাক আপুনি নিজে তাঁত বয়নে মই নিজে আগতে বৈছোঁ এতিয়া নিজে সূতা কাটোঁ সিজাই পিনি দুজনীয়ে কাটোঁ আৰু 2জনী বা 3জনীয়ে কাটি পিনি তাই ছোৱালীজনীয়ে বয় এতিয়া ছোৱালীজনী বয় মানে ছোৱালীজনীয়ে লগাই বেচিছে মেখেলা বেচিছে ৰিহা চাদৰ ৰিহা এনেকুৱাকৈ বেচিছে মুগা যেতিয়া মানে দুই পৰা যেতিয়া গছত বগাব সেইখিনি মানে ভাত পানী খাবলৈ ইচ্ছা নাযায় মানে মুগা দেখি তাৰমানে পকাইছোঁ আমি প্ৰায় 1000 ওপৰত পকাইছোঁ 1 লাখ ওপৰত 1,30,40 এনেকৈ পকাইছোঁ 1,30,000 পকালে মানে আপোনালোকে এইটো তেতিয়া অলপ দাম কম আছিলে বাৰু সেইখিনি সময়ত তেতিয়া 4,000 3,000 আছিলে এতিয়াতো 6,000 হ'ল হচুৱা মুগা 6,000